দেখা পাইছে যে আজি আমাৰ 3 দিনীয়া কাৰ্যসূচীৰে এটা ৰেভিনিউ সাৰ্কুল লেভেল ইমেক্স বুলি কয় তো বিশেষকৈ ইমাৰ্জেঞ্চি মেনেজমেণ্ট এক্সাৰচাইজ আমাৰ মাজুলী ডিষ্ট্ৰিক্টত উজনি মাজুলী ৰেভিনিউ সাৰ্কুলৰ আণ্ডাৰত এইটো আমাৰ পতা হৈছিল আৰু এইটো বেছিকেলি আমি লক্ষ্য আছিল যে আমি ফ্লাড এফেক্টেড এৰিয়াত আমি এইটো পাতিব পাৰিলে বেছি ভাল হ'ব কাৰণ সেই মানুহখিনিয়ে দেখা পাব আৰু মানুহখিনিয়ে অলপ এৱাৰনেছ ক্ৰিয়েট হ'ব যাৰ কাৰণে আমি শালমৰা বুলি যিটো বিশেষকৈ মাজুলীত আপোনালোকে জানে শালমৰা বুলি জেগাটো সদায় বানপানীৰ কাৰণে আমাৰ ভুক্তভোগী হৈ থাকিবলগীয়া হয় সেইকাৰণে আমি ভাবিলোঁ যে শালমৰা অঞ্চলত এই 3 দিনীয়া কাৰ্যসূচীটো পৰহিৰ পৰা আমি পাতিছিলোঁ আৰু আমি আজি মকডিল কাৰ্যসূচীটো কৰিলোঁ ইয়াত আখৰাটো আপোনাৰ যিটো আখৰা হৈছে আজি বানপানীৰ ওপৰত কৰা হৈছিলে আৰু সেই বানপানী আখৰাটো বেছিকেলি আমাৰ এটা লক্ষ্য আছিল যে সকলো ডিপাৰ্টমেণ্টক আমি এৱাৰনেছ কৰিবৰ কাৰণে ডিপাৰ্টমেণ্টবিলাকে যাতে যিকোনো দুৰ্যোগৰ সময়ত যেতিয়া তেওঁলোকে আমাৰ ৰেছপন্স কৰিবলগীয়া হয় বেছিকেলি আমাৰ যিখিনি লাইন ডিপাৰ্টমেণ্ট ফাৰ্ষ্ট আমাৰ ৰেছপন্স হ'ল NDRF থাকে SDRF থাকে চিভিল ডিফেন্স থাকে তেনেধৰণে আমাৰ চিকিউৰিটি বুলি আমাৰ টীম থাকে চাৰ্কুলত এই গোটেই সকলোবিলাকক আমি লৈ আৰু অল লাইন ডিপাৰ্টমেণ্ট যিমানবিলাক ডিপাৰ্টমেণ্ট ভেটেনেৰীৰ পৰা ধৰি হেল্থৰ পৰা ধৰি আমাৰ PHC আপোনাৰ এডুকেশ্যন ছ'চিয়েল ৱেলফেয়াৰ সকলো ডিপাৰ্টমেণ্টক আমি লগত লৈ পেলাই যিমান ৰেছপন্স কৰিব লগা হয় এটা ৰিলিফ কেম্পত কি ধৰণে কৰিলে আমি মানুহবিলাকে আমি সেই সময়বিলাকত একচুৱেল চিটুৱেশ্যনবিলাকত আমি কাম কৰিব পাৰিম সেই একচুৱেল চিটুৱেশ্যনটো আমি কৰিব পৰাকৈ আজি আমি প্ৰস্তুতিখিনি কৰিলোঁ আৰু সেই প্ৰস্তুতিখিনি মাজুলীত বিভিন্ন সময়ত হৈ আহিছে আৰু আমি ভাবোঁ এনেকুৱা ধৰণৰ প্ৰস্তুতিবিলাকে আমাৰ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে যিটো পদক্ষেপ লয় প্ৰত্যেক বছৰে আমাৰ কিছুমান এনেকুৱা মকডিল আখৰা হৈ থাকে এনেকুৱা ৰেভিনিউ সাৰ্কুলত হওক বা ডিষ্ট্ৰিক্ট লেভেলত আমাৰ কিছুমান এৱাৰনেছ কেম্পেইন হৈ থাকে এই কেম্পেইনবিলাকে আমাৰ ভাবোঁ ৰাইজকো সজাগ কৰিব আৰু লগতে ডিপাৰ্টমেণ্টবিলাকক কিছু হ'লেও এইবিলাক ষ্ট্ৰেংথেনিং কৰাত সহায় কৰিব আৰু এইটোৱে আমি লক্ষ্য ৰাখি পেলাই এই 3 দিনীয়া কাৰ্যসূচীটো আজি মকডিলটো আমি ইয়াতে আমি শেষেকেলি আমাৰ গাঁও প্ৰধানসকলক যিমান গাঁও প্ৰধান মানে অকল গাছুটত কৰা অকল গাঁও প্ৰধান নহয় আশা ANM আৰু যিবিলাক আমাৰ খালাচী থাকে প্ৰত্যেক ডিপাৰ্টমেণ্টৰ সেই সকলো ডিপাৰ্টমেণ্টৰ যিবিলাক গ্ৰাছৰুটত কাম কৰে তেওঁলোকক লৈ পেলাই আমি কাম কৰিছোঁ ইভেন আমি যিসকল গাঁৱৰ মুখ্য ব্যক্তি যোনবিলাকে সদায় লিড লয় VLMCC আমাৰ থাকে সেই VLMCC মেম্বাৰবিলাকক আমি ইনভলভ কৰাইছোঁ মুঠতে আমি এটা একচুৱেল চিটুৱেশ্যনত যিবিলাক মানুহ সঁচাকৈ লাগে সেই মানুহখিনিক লৈ আমি কাম কৰিছোঁ আৰু সেই উদ্দেশ্য লৈ ডিজাষ্টাৰ মেনেজমেণ্টৰ দুৰ্যোগ প্ৰশমন বিভাগে আমাৰ জিলা পৰ্যায়ত হওক বা ৰাজ্যিক পৰ্যায়ত এইটো উদ্দেশ্য আছিল যে আমি একচুৱেল মানুহবিলাকে যাতে এই চিটুৱেশ্যনটোত আমি কি হয় সেই বস্তুটো জানিব পাৰে সেইটোক লৈ আমি কৰাইছোঁ আচলতে কি মানে এইটো মোৰ ভাইটি হয় সি এখন ফাৰ্ম খুলিছিলে মোৰ কমাৰগাঁৱত ঘৰ বেচা অকণমান এইবোৰ অপদস্থ খাতে মোক মাতি আনিছিলে ইয়াত অকণমান চোৱা চিতা কৰিবলৈ কিন্তু দেখিছোঁ কালি পৰহিৰ পৰা হাতী অপদস্থটো বহুত হৈ আছে আৰু টোপনি ক্ষতি আৰু কেনেকৈ কি হ'ব ল'ৰাটো কেনেকৈ বাচিব উপায় নাই আৰু প্ৰশাসনৰ বিভাগৰ পৰা কি কৰে শেষ কৰিলে নিজে চাওক কেনেকুৱা কি হৈছে বেঙেনা আছে তোমাৰ আলু আছে কবি আছে জাতিলাও আছে আকৌ গাজৰ আছে চব খাই নিজে চাওকগৈ দেখিব যোগাযোগে আমাৰ ভাইটিয়ে কৰিছিলে কিন্তু কালি কিবা এটা ক'লে ইয়াত আহিব নোৱাৰোঁ বুলি ক'লে ৰাতি 10টামান বজাত এতিয়া আহিব নোৱাৰিলে আমিনো কি কৰিম আমিতো ৰখিবই লাগিব বস্তুটো এৰি দিব নোৱাৰি নহয় ৰখিছে যদিও কাম মানে কোন পাকেদি আহিছে ধৰিব পৰা নাই নাই 2টা 3টা আহিছে জুম নহয় খাই ধ্বংস কৰিছে নিজে চাওক আপোনালোকে কেনেকুৱা কি হৈছে আপোনাৰ 4.5 বিঘা এতিয়া মানে হাতী উপদ্ৰৱৰ কাৰণে থাকিব পৰা নাই ইয়াতে কালি ৰাতি ইয়াত আছিলোঁ যদিও মানে ৰাতি আহি নিজে খাই গৈছে প্ৰশাসনৰ লগত যোগাযোগ কৰিলোঁ সিহঁতে ক'লে যে আমি চাপৰিত ডিউটি নাই বন বিভাগৰ লগত কথা কৈছোঁ মই অতুল বুলি কয় বনগাঁও মাজুলী তেওঁ কৈছে যে আমি চাপৰিত ডিউটি নকৰোঁ বোলে আমি এইটো চাপৰি নেকি এপাক ঘূৰাই দিয়ক চাই লওক বস্তুটো এইটো চাপৰি নেকি 25 বিঘা বেঙেনা খালে ৰঙালাও খালে আলু খালে জাতিলাও খালে একোৱেই নাই আৰু এতিয়া বৰ্তমান ফাৰ্মৰ আমাৰ 2জন আছে মোৰ দাদা এজন আৰু মই সম্পূৰ্ণ চফাই আৰু সম্পূৰ্ণ চফা আপুনি চাব পাৰে চব মহতিয়াই থৈ গ'ল আপুনি 25 বিঘা আলু কোৱা মানে সোজা কথা নহয় আজি 4 লাখ 5 লাখ টকা ইনভেষ্ট কৰি যদি 10 লাখ টকা নাপায় কৰিব কি CMAটো খেতি কৰিব কৈছে থলুৱা মানুহক খেতি কৰিব কৈছে
কিন্তু আমি খেতি কৰা বা প্ৰশাসন হেৰিয়ে আমাক বন বিভাগে গুৰুত্বই দিয়া নাই নাপাওঁ গ'ল চব ফিনিছ এদাই